নগাঁও জিলা আন্তঃস্কুল বেডমিণ্টন টুৰ্ণামেণ্টৰ সফল সামৰণি। নগাঁও জিলাৰ 8খন স্কুলৰ অংশগ্ৰহণ। চেম্পিয়ন PM-শ্ৰী KV নগাঁও। নগাঁও জিলা ক্ৰীড়া সন্থাৰ বেডমিণ্টন শাখাৰ উদ্যোগত যোৱা 28 জুনৰ পৰা 30 জুনলৈ অনুষ্ঠিত হয় নগাঁও জিলা আন্তঃস্কুল বেডমিণ্টন টুৰ্ণামেণ্ট 2024। নগাঁও জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে নগাঁও জিলাৰ অন্তৰ্গত 8খনকৈ স্কুলৰ খেলুৱৈয়ে। বহু বছৰৰ বিৰতিৰ অন্তত আয়োজন কৰা এই প্ৰতিযোগিতাত দলগতভাৱে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে PM-শ্ৰী KV নগাঁৱে। সেইদৰে খ্ৰীষ্টজ্যোতি স্কুলে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান দখল কৰে মিছন হাইস্কুলে। নগাঁও জিলাৰ অন্তৰ্গত স্কুল পৰ্যায়ৰ প্ৰতিভা ক্ৰীড়াংগনত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছে নগাঁও জিলা ক্ৰীড়া সন্থাই। এই টুৰ্ণামেণ্টত পদকজয়ী খেলুৱৈসকলক গ্ৰীষ্মকালীন শিবিৰৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব নগাঁও জিলা ক্ৰীড়া সন্থাই। নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মাৰ পৰামৰ্শমতে সকলো ইভেণ্টৰে আন্তঃস্কুল প্ৰতিযোগিতা আয়োজন কৰিবলৈ আহ্বান জনালে সন্থাৰ সম্পাদক তপন কুমাৰ দাসে। ক্ৰীড়া সন্থাই বহু বছৰ অন্তত এই ইণ্টাৰ স্কুল যি বেডমিণ্টন টুৰ্ণামেণ্ট আয়োজন কৰিছে আমাৰ বেডমিণ্টন শাখাই। মই পোনপ্ৰথমে বেডমিণ্টন শাখাৰ সম্পাদক অনিল দাসক ধন্যবাদ দিছোঁ আৰু এইবাৰ বহু বছৰৰ অন্তত এই প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আমি নগাঁও ক্ৰীড়া সন্থাই আগভাগ লৈছিলোঁ যে সমগ্ৰ অসমত যি ইণ্টাৰ স্কুলৰ প্ৰতিভা, সেই প্ৰতিভা নগাঁৱতো বিকশিত হ'ব লাগে, তাৰেই এক প্ৰচেষ্টা। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে 8টা স্কুল দলে ইয়াত যোগদান কৰিছে। খুব উন্নতমানৰ খেলৰ প্ৰতিভা আমি দেখা পাইছোঁ আৰু আশাও কৰিছোঁ যে ভৱিষ্যতে ইয়াৰ যোগদানৰ সংখ্যা অধিক হ'ব আৰু এই বছৰৰ আমি নতুন খুব চিনি নোপোৱা ভাল প্ৰতিভা খেলুৱৈ ওলাইছে, যিসকলে পদক পাইছে। আমি ভৱিষ্যতে এইসকলক লৈ আমি ছামাৰ কোচিং কেম্পৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম আৰু আশা কৰিম যে এইসকল উদীয়মান খেলুৱৈ ভৱিষ্যতে নগাঁও তথা ৰাজ্যিক দলত এটা ভাল পজিশ্যন ল'বলৈ সক্ষম হ'ব। যেতিয়া ক্ৰীড়া স্কুল লেভেলেই প্ৰথম খেল হয় আৰু এই স্কুল লেভেলেই ক্ৰীড়াবিদসকলৰ ভৱিষ্যত জীৱন আৰম্ভ হয়, যে মই খুব আশাবাদী যে নগাঁও ক্ৰীড়া সন্থাই যি প্ৰচেষ্টা লৈছে সভাপতি ৰূপক শৰ্মাৰ পৰামৰ্শমতে আৰু সমগ্ৰ বিভাগতে যাতে সভাপতি ডাঙৰীয়াৰ ইচ্ছা পূৰণ হয়, তাৰ বাবে সকলো বিভাগীয় সম্পাদকে এনেদৰে ইণ্টাৰ স্কুল আয়োজন কৰক, তাৰে সু কামনা কৰিছোঁ আৰু আমি উঠি অহা খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ। মঙলবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত নগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাসৰ উপৰি উপস্থিত থাকিল সন্থাৰ উপসভাপতি তপন শৰ্মা, অভিজিত নাথ, যুটীয়া সম্পাদক উজ্জ্বল বৰুৱা, গ্ৰাউণ্ড সম্পাদক দেৱজিৎ দাস আদি বিশিষ্ট ব্যক্তি। নগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে পদকজয়ী খেলুৱৈসকলক বঁটা প্ৰদানেৰে কৰিলে উৎসাহিত। পদক লাভ কৰি উদিত খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক নগাঁও জিলাৰ অন্তৰ্গত স্কুল পৰ্যায়ৰ উদিত বেডমিণ্টন খেলুৱৈ। নগাঁও জিলা ক্ৰীড়া সন্থাৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NE।